বিজেপি মানেই হ'ল দুৰ্নীতি। আপোনালোকে দেখিছে চৰকাৰৰ প্ৰতিটো বিভাগতে মাত্ৰ কমিশ্যনৰ অংক 10ৰ পৰা 20% তেওঁলোকে কমিশ্যনৰ ৰাজ চলাইছে। বঙাইগাঁৱত লোক নিৰ্মাণ বিভাগৰ অধীনত 12 কোটি টকা ব্যয় সাপেক্ষে যি মিনি ষ্টেডিয়াম নিৰ্মাণ হৈছিলে, সেই মিনি ষ্টেডিয়ামৰ যি কমিশ্যন ৰাজ, যি নিম্ন মানদণ্ডৰ যি কাম চলিছিলে, তাৰ সহকাৰী অভিযন্তা যোচিতা দাসে যেতিয়া উদঙাই ধৰিছিলে, উদঙাই ধৰাৰ কাৰণে চৰকাৰী পক্ষ আৰু আপোনাৰ ঠিকাদাৰ পক্ষৰ হেঁচাত তেখেতে আত্মহত্যা কৰিবলগীয়া হৈছিলে। আমি যোচিতা দাসৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছোঁ আৰু লোক নিৰ্মাণ বিভাগত যি কমিশ্যনৰ ৰাজ চলিছে, এই কমিশ্যনৰ আমি বন্ধ হোৱাটো বিচাৰিছোঁ আৰু সঠিকভাৱে তদন্ত হৈ যাতে এটা তেখেতৰ পৰিয়ালে ন্যায় পায়। সমগ্ৰ অসমতে আজি যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকে দেখিছে উজনি অসমত এতিয়া খৰাং বতৰ, আজি অসমৰ কৃষকে আজি হাহাকাৰ কৰিবলগীয়া হৈছে। তেওঁলোকে আজি জলসিঞ্চন নামৰ যিটো ব্যাগুম বিভাগ, এই বিভাগটো থকা স্বত্বেও আজি কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। চৰকাৰৰ কোনো পদক্ষেপ নাই, তেওঁলোকে মাত্ৰ কমিশ্যন ৰাজত ব্যস্ত। তেওঁলোকে আজি সেইদিনা দেখিছে আপোনালোকে গৰু খুটিলৈ অনা গিৰি গাই চুৰ কৰিছে। প্ৰতিটো বিভাগত অকল কমিশ্যনৰ ৰাজ চলিছে। আমি তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক আমি লখিমপুৰৰ এই নাৰায়ণপুৰৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে এই দুৰ্নীতি বন্ধ কৰক। অসমৰ ৰাইজে সকলো গম পাইছে আপোনালোকক, আৰু আহিবলগীয়া নিৰ্বাচনত 2026ত আপোনালোকক অসমৰ ৰাইজে উৎখাত কৰিব। আজি আমি লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত আমি আজি যে বঙাইগাঁৱত যি লোক নিৰ্মাণ বিভাগৰ যি আমাৰ 12 কোটি টকা ব্যয় সাপেক্ষে আমাৰ যি মিনি ষ্টেডিয়ামখনৰ কাম চলি আছিল, তাত যি দুৰ্নীতি চলিছে গোটেই সমগ্ৰ অসমে জানে। তাৰ যিগৰাকী অভিযন্তা আছিল যোচিতা দাস, তেওঁ যি চৰকাৰী পক্ষৰ হেঁচাত আৰু ঠিকাদাৰ পক্ষৰ হেঁচাত তেওঁ আত্মহত্যাৰ নিচিনা পথ বাছি ল'বলগীয়া হ'ল। তেওঁ আমি মৃত্যুৰ উচিত তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ আমি এই ঠিকাদাৰ আৰু কৰ্মচাৰীসকলৰ যি কমিশ্যন ৰাজ বন্ধ কৰিবলৈ আমি ইয়াৰ পৰাই অসম চৰকাৰক সকীয়াই দিছোঁ। আৰু আপোনালোকে সকলোৱে দেখিছে যে আজি হিমন্ত বিশ্ব চৰকাৰৰ দিনত অসমত যি দুৰ্নীতি চলিছে, প্ৰতিটো বিভাগত এতিয়া মাত্ৰ দুৰ্নীতি আৰু দুৰ্নীতি। আৰু অসমৰ ৰাইজে ইয়াৰ উত্তৰ হ'বলগীয়া 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ইয়াৰ উত্তৰ দিব ৰাইজে। আমি সকলোৱে গম পাইছোঁ যে বিজেপি মানে যে দুৰ্নীতি, তাৰ প্ৰমাণ হৈছে আজি লোক নিৰ্মাণ বিভাগৰ এজনী সুযোগ্য অসমৰ সন্তান, এজন শিক্ষিত ছোৱালী, উঠি অহা যুৱ প্ৰজন্ম আজি যোচিতা দাসে আজি আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে। আৰু আমি এটা বিৰোধীয়ে আগৰ পৰা আমি এটা চিঞৰি আছোঁ, আপোনালোকে সংবাদদাতাসকলে জানে যে লোক নিৰ্মাণ বিভাগত যে এটা 10% এটা কমিশ্যনৰ অংক চলিছে, এইটো আমি আগৰ পৰা কৈ আছোঁ। তাৰ প্ৰমাণ হিচাপে আজি এই হত্যাকাণ্ড হৈছে। আৰু এই হত্যাকাণ্ডৰ লগত যে বিষয়ববীয়াই নহয়, ইঞ্জিনিয়াৰ যে SDO জড়িত আছে এইটো নহয়, চৰকাৰৰ মুধা ফুটা ব্যক্তি আৰু মোৰ মতেতো বিধানসভাৰ জ্যেষ্ঠ ব্যক্তি ইয়াত যে জড়িত আছে, এইটো তাৰ প্ৰমাণ আছে। গতিকে আমি অসমবাসী হৈ আজি যুৱ কংগ্ৰেছে এটা অনুৰোধ জনাইছোঁ যাতে চৰকাৰে এটা উচিত তদন্ত কৰিব লাগে আৰু যি আত্মহত্যা কৰিলে আমাৰ যোচিতা দাস, তেওঁৰ পৰিয়ালে এটা ন্যায় পাব লাগে। তাৰ কাৰণে আমি এটা ন্যায় আজি আমি প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ।